Hello guys, good morning and welcome back to my YouTube channel and Facebook. দুইটাতে আপোনালোকক স্বাগতম জনাইছো। তো আজি আমি কথা পাতিম আমাৰ বৰ্তমানৰ সোশ্যাল মিডিয়া তথা নিউজ পোৰ্টেল চেনেল বিলাকত শীৰ্ষস্থান দখল কৰা আপোনালোকে গম পাইছে চাগে বিশাল ফুকন, স্বপ্ননীল দাস আৰু আমাৰ সুমি বাইদেউ, সুমি বৰা। আগতে বাইদেউ বুলি কৈছিলো, আজিকালি বাইদেউ ক'বলৈ একো প্ৰয়োজন নাই, কাৰণ তাৰ কুকৰ্মবিলাক আমাৰ চকুত আহি পৰিলে আৰু সমগ্ৰ অসমবাসী ৰাইজে এতিয়া তাৰ কুকৰ্মৰ বিষয়ে গম পালে। তো আজি তেওঁলোকে পলোৱা এখেতলোকৰ মিনিমাম 7 দিন মান হৈ গ'ল। তো 7 দিনলৈকে এহেঁতি লুকুৱাই আছে, আমাৰ অসমৰ পৰা মেঘালয়লৈ গুচি গ'ল। সেইটো খবৰে আমাৰ আৰক্ষীয়ে গম পাইছে বা আমাৰ সমগ্ৰ ৰাইজে গম পাইছে, আনকি আমাৰ মুখ্যমন্ত্ৰীও গম পাইছে। এতিয়া তাৰ লগত জড়িত থকা ব্যক্তিসকল এটা এটাকে ওলাই আছে। তাৰ সত্ত্বেও আজি অসম আৰক্ষীয়ে তাক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়? আজি কাৰ ছত্ৰ ছায়াৰ তলত তেওঁ লুকাই আছে আৰু কাৰ সহায় সহযোগিতাত সি আজি পলাবলৈ সুবিধা পালে? তো আজি আমি কথা পাতিব লৈছো সুমি বৰাৰ বিশেষকে, যে আজি তেওঁ তাৰ সোশ্যাল মিডিয়াত আমি ভিডিঅ'বিলাক চাইছিলো, খুব আদৰি তেখেতক সন্মান দি তাক আমি সকলোৱে মৰম চেনেহ দি তেখেতৰ বিয়াক ধৰি সকলো ক্ষেত্ৰতে তাক আমি সকলোৱে আঁকোৱালি লৈছিলো। কিন্তু আজি সি কাৰ টকাৰ পৰা গৈছিলে বা কাৰ টকা প্ৰয়োগ কৰি নিজৰ জীৱনটো সি একদম লাইফ ষ্টাইলটো পুৰা চেঞ্জ কৰি লৈছিলে, এটা কি বল লাক্সাৰি ষ্টাইলত সি জীৱন নিৰ্বাহ কৰি আছিলে। কিন্তু আজি এটা কথা সি মনত নথলে, হয়তো আজি সি যদি ভাল জ্ঞান থকা মানুহ হলে সেইটো কাম সি কৰিবলৈ নলৈছিলে, কাৰণ সত্যৰ সদায় জয় বুলি কয়। কাৰণ সি সত্য পথত যোৱা নাই, মানুহক প্ৰলোভন দেখুৱাই টকা সাঁচি থৈছিলে। সেই টকাৰ পৰা সি বিভিন্ন ধৰণৰ সি সম্পত্তি গঢ়িলে, নিজৰ সম্পত্তি বনোৱাৰ লগতে সমগ্ৰ ৰাজ্যক সি অন্ধবিশ্বাসত লৈ যাব চেষ্টা কৰিছিলে। কিন্তু এটাই কথা সি পাহৰিলে যে সত্যৰ সদায় জয়। কিন্তু সি আজি মিছা পথত গৈ নিজৰ লাক্সাৰি জীৱনৰ বিষয়ে মানুহবিলাকক কিছুমান জেগা সি বহি বা উঠা বহা কৰি বিশেষ নিজৰ জীৱনৰ বাহিৰে একদম ফিতাই মাৰি কথাবিলাক কৈছিলে। কিন্তু আজি আমি গম পাইছো অৱশেষত সেই টকাখিনি সমগ্ৰ অসমবাসী ৰাইজৰ আৰু তেওঁৰ সাহায্যত ট্ৰেডিঙৰ নামত যে পইচাবিলাক থৈছিলে সেই টকাবিলাকৰ লৈ কিনে সি আজি লাক্সাৰি ষ্টাইলত জীৱন নিৰ্বাহ কৰিব পাইছিলে। কিন্তু এতিয়া নিউজত আমি দেখিবলৈ পালো যে বিশাল ফুকনৰ একদম কি বুলি কয় লাকি সংখ্যা কি আছিলে 6। এতিয়া আমি সুধিব বিচাৰিছো, এতিয়া যে তেওঁ জেলত আছে, জেলত বহি আছে, কাৰাগাৰত বহি আছে, এতিয়া তাৰ কেইদিন নম্বৰটো 6 হ'বলৈ পালে নেকি? আমাৰ অনুভৱ সেইটোৱে হৈছে, কাৰণ তেওঁৰ লাকি নম্বৰে তাত দিয়া হ'ব আৰু হয়তো লাকাপৰ নম্বৰো তাৰ 6 হ'ব লাগে। আৰু মই ভাবো 6 নম্বৰটো তাৰ লাকি হয় আৰু তাৰ কাৰণে যে তাৰ নম্বৰত প্ৰয়োগ কৰি তাৰ লগত যিমান মানুহবিলাক যে জড়িত আছে, তাৰ লগত যিমান ব্যক্তিবিলাক সহায় সহযোগিতা কৰি আছে, সেইবিলাককো হয়তো 6 নম্বৰ দিয়াটো উচিত বুলি ভাবো। আৰু কোৱাৰ এটাই উদ্দেশ্য আৰু লক্ষ্য যে এনেধৰণৰ কুকৰ্ম কৰা ব্যক্তিসকলক সৰুৱে হওক বা ডাঙৰে হওক, সেইবিলাক কাম ভাল কাম কৰা নাই। কিন্তু এনে ব্যক্তিবিলাকক আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমাৰ GP সিং ডাঙৰীয়া তাৰ লগতে জড়িত থকা কিছুমান ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আমি তাক ধন্যবাদ দিছো আৰু অসমবাসী ৰাইজৰ এটাই বাৰ্তা দিব বিচাৰো যে এনেধৰণৰ নতুন কিছুমান বিজনেছৰ ক্ষেত্ৰত কোনোবাই লোক যদি আপোনাক প্ৰলোভন দেখুৱাই, যদি সেই বিজনেছত টকা ইউজ কৰাৰ কথা কয় বা টকা থোৱাৰ কথা কয়, তেতিয়াহ'লে আপোনালোকে সজাগ হ'ব লাগে পোনপ্ৰথম। কাৰণ এনেধৰণৰ কুকৰ্ম কৰি আজি আমি কত বছৰ পাৰ কৰিলো, তথাপিও আমি এনেধৰণৰ কাম কৰি
মানুহক সাকসেস হোৱা দেখা নাপালো মানুহে আজি পথত কেনে ধৰণৰ মানুহ সাকসেস হয় আপোনালোকে গম পালে যে মানুহে কাবাক নহয় কাবাক ব্লেকমেইলিং কৰি কাবাক ঠক প্ৰবঞ্চনা দেখুৱাই মানুহে কোটিপতি হ'ব পাৰে কিন্তু সত্য লাইনত যদি যায় মানুহে তা কোটিপতি হ'বলৈ বহুত সময় লাগে হয়তো তাৰ জীৱন একদম পাৰ হৈ যাব তথাপি কোটিপতি হ'বলৈ মানুহে ফটককে নোৱাৰে ইমান সহজ নহয় সেই কাৰণে মই সকলোকে নমস্কাৰ কৰি কৈছো যাতে আপোনালোকে এনে ধৰণৰ কুকৰ্ম কৰা ব্যক্তি সকলৰ পৰা সদায় বিৰত ৰাখক আৰু নিজৰ জীৱন আৰু নিজৰ কৰ্ম নিজৰ টকা পইচা আপোনাৰ নিজাববীয়াকৈ কত খটালে ভাল হ'ব কত নখটালে ভাল নহব এটো নিজে সিদ্ধান্ত কৰি ভাল চিন্তা চৰ্চা কৰি নিজৰ জীৱন আৰু নিজৰ জীৱনক পোহপাল দিবলৈ তথা নিজৰ পৰিয়ালৰ নিউ জেনাৰেশন বিলাকক সদায় সু পৰামৰ্শ আৰু দিহা পৰামৰ্শ সকলোৱে চিন্তা চৰ্চা কৰি আগবঢ়াই যেন তাকে কামনা কৰিলো আৰু বিশেষকৈ নকওঁ আজি পথত তথা বৰ্তমান কালত মোবাইলটো চাবলে মানে মন নোযোৱা হ'ল আৰু আপোনালোকৰ কি আছে মতামত জনাব কমেন্ট বক্সত গৈ কিনি আৰু যদি আপোনালোকে ফেসবুক বা নিউজ কিবা এটা চাম বুলি ক'ব ফেসবুকত গৈ আপোনালোকে চাব নোৱাৰা হৈ যাব কাৰণ ফেসবুক টোটাল মানে এখেত লোকৰে মানে হৈ গৈছে বৰ্তমান কাৰণ এখেত লোকৰে মানে নিউজ বিলাক চলি আছে বৰ্তমান আৰু এখেত লোকৰ ভিডিও চোৱাৰ বাহিৰে কি বেলেগ মানুহৰ আৰু কাম নাই নেকি আমি মোবাইলটো কি এহতৰ কাৰণে লৈছো নেকি এহেতি ইমানে ভাল কাম কৰিলে নেকি যে আজি নিউজ পৰ্টেল বিলাক অকল এহতৰ নিউজ বিলাকে ভাইৰেল কৰি আছে আৰু ভাল কাম কৰা মানুহৰ বিলাকৰ তো এনেকা কেতিয়াও ভাইৰেল হোৱা আমি দেখা নাপাওঁ তো আপোনালোকে ইয়াতে চিন্তা কৰক ভাল কাম কৰা মানুহৰ কেতিয়াও ভাইৰেল হ'ব নোৱাৰে বেয়া কাম কৰি যদি কিবা এটা ভাল দেখুৱাই দিয়ে নহয় তাত চাব লাখ লাখ মানুহে কমেন্ট সাবস্ক্ৰাইবাৰ মানে কি কৰিব লাগে সব কৰি দিয়ে কিন্তু আমাৰ বিলাকৰ লকিয়া গৰীব দুখীয়া মানুহ বিলাকক কোনেও ঘুৰি নাচায় কাৰণ গৰীব দুখীয়া মানুহে যে মানুহ নহয় আৰু ধনী বিলাক যে মানুহ হয় সেইটো আজি মানে প্ৰমাণিত হৈছে আমাৰ এই সোশ্যাল মিডিয়া যুগত আমাৰ এই ডিজিটেল মিডিয়া যুগত আপোনালোকে গম পাইছেনে তো আপোনালোকে চিন্তা কৰক আমি কোনটো পথত যাব লাগে আৰু কোনটো পথত যাব নালাগে তো বিশেষ মই এই ভিডিও দীঘলীয়া নকৰো তো আজি এই ভিডিওক মই সুমি বৰা আৰু বিশাল ফুকন আৰু স্বপ্ননীল দাসৰ বিষয়ে আপোনালোকে কি মতামত দিব মই আজিৰ এই ভিডিওত মই আপোনালোকক মানে কিছু কথা কলো তো গাইস বেছি দীঘলীয়া নকৰো তো যদি ভিডিওটো ভাল লাগে তেতিয়া হলে মোৰ ইউটিউবত চাই আছে যদি ভিডিওটো মোৰ আনন্দ লোহাৰ অফিচিয়েল এটা ইউটিউব চেনেল আছে এই চেনেলটো আপোনালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব আৰু হয়তো এইটো ভিডিও আপোনালোকে ফেসবুকত চাইছে তেতিয়া হলে ফেসবুকত মোৰ আনন্দ লোহাৰ অফিচিয়েল বুলি বা আনন্দ লোহাৰ সাৰ্চ কৰিলে আপুনি পাব এই পেজটো আপোনালোকে ফলো কৰি দিব বুলি মই আশা ৰাখিলো আৰু আজিৰ এই ভিডিও ইমানতে সামৰণি মাৰিছো সকলোকে বাই বাই